ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি দুপৰীয়া 2:50 পৰ্যন্ত। তাৰ পিছত শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি বিয়লি 4:44 পৰ্যন্ত। তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ দোষ থাকিব দুপৰীয়া 2:50 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:01 পৰা 9:16 পৰ্যন্ত, আকৌ 10:57 পৰা 2:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 5:12 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:23। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আত্মচিন্তা আৰু আত্মপৰ্যবেক্ষণত কিছু সময় কটাব। ইয়াৰ ফলত আপুনি বহুত মানসিক শান্তি অনুভৱ কৰিব, সমস্যাৰ সমাধানবোৰো বিচাৰি পাব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকৰ যিবোৰ আপোনাৰ আত্মচিন্তা আছে বা আত্মপৰ্যালোচনা আছে সেইবোৰত আপুনি অলপ সময় কটাওক। ইয়াৰ ফলত আপুনি বহু মানসিক শান্তি লাভ কৰিব বুলি কৈছে আৰু লগতে বহু সমস্যাৰো আপুনি সমাধান লাভ কৰিব। আজি আপোনাৰ সন্তানৰ সফলতাৰ ফলত আপোনাৰ মনত সুখ থাকিব, ব্যক্তিগত যিকোনো সমস্যাৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ কোনো বিষয়ত সফলতা লাভ কৰিব বুলি কৈছে, যাৰ ফলত আপোনাৰ মনত আনন্দ থাকিব বুলি কৈছে আৰু ব্যক্তিগত যিকোনো সমস্যাৰ আজি সমাধান পাব বুলি কৈছে। ব্যক্তিগত বিষয়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক, আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি নকৰিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ ব্যক্তিগত যিবোৰ বিষয় আছে সেইবোৰত আপুনি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখিব বুলি কৈছে আৰু লগতে কৈছে যে আনৰ কথাত আজি আপুনি প্ৰভাৱিত হৈ নিজৰ ক্ষতি নকৰিব। গতিকে সজাগ হওক, ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সন্মান কৰিব নিদিব। আৰু কৈছে যে আজি এইবাবে আপুনি সজাগ হৈ থাকিব লাগিব আৰু ঘৰৰ যিসকল অভিজ্ঞ আৰু জ্যেষ্ঠ লোক আছে তেওঁলোকৰ যাতে সন্মান কম হৈ নাযায় সেই প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা ভাল হ'ব। পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সমন্বয়ৰ ফলত কাম ক্ষিপ্ৰ হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আভ্যন্তৰীণ ব্যৱস্থা আজি ভাল হৈ থাকিব আৰু আপোনাৰ পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সমন্বয়ৰ ফলত আপোনাৰ কাম ক্ষিপ্ৰ হ'ব বুলি কৈছে। খুচুৰা সম্পৰ্কীয় ব্যৱসায় অধিক লাভজনক হ'ব। অৰ্থাৎ কৈছে যে আজি যিসকল খুচুৰা ব্যৱসায়ী আছে তেওঁলোকৰ আজি অধিক লাভ কৰিব বুলি কৈছে। পতি পত্নীৰ মাজত কিছু টেঙা আৰু মিঠা তৰ্ক হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো আপুনি আপোনাৰ পৰিয়ালৰ অনুমোদন পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পতি পত্নীৰ মাজত কিছু মিঠা তিতা তৰ্ক বা বিবাদ হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো আপোনাৰ পৰিয়ালৰ অনুমোদন আজি লাভ কৰিব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু আপোনাৰ আজি বিষৰ সমস্যাই আমনি কৰিব বুলি কৈছে। অৰ্থাৎ মহিলাসকলৰ আজি স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে যত্ন ল'ব লাগিব বুলি কৈছে আৰু আপোনাৰ আজি বিষৰ সমস্যাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ সূচী থাকিব। আপুনি আপোনাৰ সামৰ্থ্য আৰু যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে সম্পূৰ্ণ দিনটো ব্যস্ততাপূৰ্ণ থাকিব বুলি কৈছে আৰু আপোনাৰ যি সামৰ্থ্য আছে তাৰ ফলত আপুনি কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰিব। আত্মীয়ক লগ পোৱাৰ সুযোগ পালে নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে আৰু আপুনি আজি কোনো আত্মীয়ক লগ পোৱাৰ সুযোগ পালে সেইটো এৰি নিদিব। আৰ্থিক বিষয়ত অসাৱধান নহ'ব আৰু খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। এই সময়ত কাকো বেছিকৈ লগ পোৱাটো ভাল নহ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৰ্থিক বিষয়ত আপুনি অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু কোনো সিদ্ধান্ত আপুনি খৰখেদাকে গ্ৰহণ নকৰিব আৰু এই সময়ত কাকো বেছি লগ পোৱাটো আপোনাৰ বাবে ভাল নহ'ব। ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আপুনি আজি যদি নিজৰ ব্যক্তিগত কামত ব্যস্ত থাকে তেন্তে আপোনাৰ লাভ হ'ব বুলি কৈছে।
ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ হাতৰ পৰা এটা চুক্তি পিছলি যাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ হাতৰ পৰা কোনো চুক্তি আজি যাবগৈ পাৰে। বিনিয়োগৰ বাবে সময় অনুকূল নহয়। কোনোবা প্ৰজেক্টত নিয়োজিত লোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি বিনিয়োগ আদিৰ বাবে দিনটো উপকূল নহয় বুলি কৈছে, আৰু কোনো প্ৰজেক্টত নিয়োজিত ব্যক্তিসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ লগত ধাৰণা বিনিময় কৰি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সঠিক সমন্বয় বজাই ৰাখিব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি মত বিনিময়ত কিছু সময় কটাবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ যিবোৰ সমন্বয় আৰু পাৰস্পৰিক সম্বন্ধ আছে সেইবোৰ বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। অলপ অসাৱধানতাই আপোনাক অসুবিধা দিব পাৰে। অৰ্থাৎ বৰ্তমান যি বতৰৰ ব্যৱস্থা হৈ আছে তাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব আৰু লগতে নিজকে ৰক্ষা কৰি চলিব লাগিব। আপোনাৰ অলপ অসাৱধানতাই আপোনাক অসুবিধাৰ সৃষ্টি কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান ৰৈ আছে। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আপোনাৰ চৌপাশৰ পৰিস্থিতি পৰিৱৰ্তন হ'ব আৰু ইয়াৰ ফলত ইতিবাচক ফলাফলো আহিব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বুলি কৈছে, আৰু ইয়াৰ আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। আৰু লগতে কৈছে যে আপোনাৰ চৌপাশৰ যি পৰিস্থিতি আছে সেইবোৰ আজি পৰিৱৰ্তন হ'ব আৰু ইয়াৰ ফলত আপুনি ইতিবাচক ফলাফলো লাভ কৰিব। সম্পত্তি বা বাহন ক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা কাৰ্যকৰী কৰাৰ ভাল সময়। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো সম্পত্তি বা বাহন ক্ৰয়ৰ বাবে যদি পৰিকল্পনা কৰিছে তেন্তে সেইবোৰ আজি কাৰ্যকৰী কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। কিছু দুখৰ খবৰ পোৱাৰ বাবে মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মনোবল কমি যাবলৈ নিদিব। অৰ্থাৎ কৈছে যে আজি কিছু যদি দুখৰ খবৰ পায় তেন্তে আপোনাৰ মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি মনোবল কমি যাবলৈ নিদিব। আধ্যাত্মিক কামত সময় কটালে মানসিক শান্তি লাভ কৰিব। অৰ্থাৎ কৈছে যে যদি আপুনি আজি আধ্যাত্মিক কাম কাজত কিছু সময় কটায় তেন্তে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। ব্যৱসায়ৰ সন্দৰ্ভত কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব। এই সময়ত আপুনি বিনিয়োগ আৰু বেংকৰ কামত ব্যস্ত থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত কৰা প্ৰচেষ্টাসমূহ সফলতা লাভ কৰিব বুলি কৈছে, আৰু এই সময়ত আপুনি বিনিয়োগ আৰু বেংকৰ কামত ব্যস্ত থাকিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে নতুন পৰিকল্পনাৰ কিছু কাম আৰম্ভ কৰিব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সহায়ত মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব। মানসিক আৰু শাৰীৰিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় অকলে বা আধ্যাত্মিক কামত কটাওক। অৰ্থাৎ কৈছে যে আজি আপুনি মানসিক আৰু শাৰীৰিক চাপৰ পৰা মুক্ত হ'বলৈ আপুনি কিছু সময় আধ্যাত্মিক কাম বা অকলে কটাবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ মনত যি সপোন বা পৰিকল্পনা নাথাকক কিয় সেইবোৰ বাস্তৱায়িত কৰাৰ উপযুক্ত সময় এইটোৱেই। অৰ্থাৎ কৈছে যে কৰ্কট ৰাশি জাতকৰ বাবে এই দিনটো আপোনাৰ বহুত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে, কাৰণ আপোনাৰ মনত যি সপোন বা পৰিকল্পনা আছিলে সেইবোৰ আজি বাস্তৱায়িত কৰাৰ বাবে উপযুক্ত সময় বুলি কৈছে। আৰু আপুনি হয়তো আপোনাৰ পিতৃ মাতৃৰ ব্যক্তিৰ পৰা আশীৰ্বাদ হিচাপে উপহাৰ লাভ কৰিব পাৰে। লগতে কিছুমান বিশেষ অনুষ্ঠান আদিত উপস্থিত থাকিবলৈও নিমন্ত্ৰণ লাভ কৰিব। আৰু কৈছে যে আপুনি আজি আপোনাৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ হিচাপে আপুনি কিছু উপহাৰ লাভ কৰিব বুলি কৈছে, আৰু আপুনি আজি কোনো বিশেষ অনুষ্ঠানত আজি আপুনি উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ লাভ কৰিব বুলি কৈছে। কাগজ পত্ৰৰ কাম বা লেনদেন সম্পৰ্কীয় বিষয়ত কিছু ভুল হ'ব পাৰে। দ্ৰুত সফলতাৰ সন্ধানত আপুনি নিজৰ ক্ষতিও কৰিব পাৰে। কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰক আৰু তিক্ত কথা নক'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাগজ পত্ৰৰ কাম বা লেনদেন সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰত কিছু ভুল হ'ব পাৰে বুলি কৈছে, আৰু দ্ৰুত সফলতাৰ সন্ধানত আপুনি নিজৰ ক্ষতিও আজি কৰিব পাৰে বুলি কৈছে। গতিকে কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক আৰু কাৰোবাক তিক্ত কথা বা বেয়া কথা নক'ব। এই সময়ত কৰ্মক্ষেত্ৰত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। বৰ্তমানৰ পৰিৱেশৰ বাবে ডিজিটেল কাৰ্যকলাপো শিকিব পৰাটো গুৰুত্বপূৰ্ণ হ'ব। কামত গাফিলতিৰ বাবে এটা প্ৰকল্প আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত
সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু বৰ্তমানৰ পৰিৱেশৰ বাবে আপুনি ডিজিটেল যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপুনি শিকি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আৰু আজি কামৰ গাফিলতিৰ বাবে আপুনি এটা প্ৰকল্পৰ কাম আধৰুৱা হৈ থাকিব বুলি কৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব পাৰিব আৰু ইয়াৰ ফলত ঘনিষ্ঠ সম্পৰ্কও আহিব আৰু প্ৰেমৰ সম্পৰ্কটো মধুৰতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়াল আৰু পত্নীৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানত উপস্থিত থাকিব পাৰিব আৰু ইয়াৰ ফলত আপুনি ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতাপূৰ্ণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়, নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক আৰু এলাহ ত্যাগ কৰক আৰু নিয়মিতভাৱে ঔষধ খাই থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় খুব বেছি অনুকূল নহয় বুলি কৈছে। গতিকে নিয়মিতভাৱে আপুনি নিজকে নিজে পৰীক্ষা কৰাই থাকিব আৰু আজি এলাহ ত্যাগ কৰি নিয়মিতভাৱে ঔষধ আদি খাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কাম কাজ কৰাৰ বাবে দৈনন্দিন জীৱনত কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা আপোনাক মানসিকভাৱে আৰু শীতলতা প্ৰদান কৰিব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ বাবে যিবোৰ প্ৰিয় কাম কাজ আছে সেইবোৰত আপোনাৰ দৈনন্দিন জীৱনত কিছু সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব। বিনিয়োগ সম্পৰ্কীয় কিছু লাভজনক পৰিকল্পনা কৰিব পাৰে আৰু অতি সোনকালে আৰম্ভ হ'ব। আৰু কৈছে যে আজি আপোনাৰ কোনো বিনিয়োগ সম্পৰ্কীয় যিবোৰ কাম আছে বা পৰিকল্পনা আছে সেইবোৰ আপুনি কৰিব আৰু লগতে কৈছে যে অতি সোনকালে সেইবোৰ কাম কাজো আৰম্ভ কৰিব বুলি কৈছে। মনত ৰাখিব যে খং আৰু খৰখেদাৰ বাবে কৰা কামবোৰ নষ্ট হৈ যাব, সেয়েহে ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয় হ'ব। নেতিবাচক প্ৰৱণতা থকা কিছুমান মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খং আৰু খৰখেদাৰ বাবে কৰা কামবিলাক নষ্ট হৈ পৰিব বুলি কৈছে। গতিকে ধৈৰ্য ধৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। নেতিবাচক প্ৰৱণতা থকা কিছুমান মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ কোনো পৰিকল্পনা আজি সফল নহ'বও পাৰে বুলি কৈছে। নতুন পৰিকল্পনাৰে কাম আৰম্ভ কৰাৰ বাবে দিন ভাল। প্ৰভাৱশালী লোকে ব্যৱসায়ৰ অগ্ৰগতিৰ সহায় কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নতুন পৰিকল্পনাৰ দ্বাৰা কাম আৰম্ভ কৰিব পাৰে আৰু এজন প্ৰভাৱশালী লোকৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিত সহায় কৰিব। আয়ৰ উৎস আজি বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ভুল বুজাবুজি সৃষ্টি হ'বলৈ আজি নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব বুলি কৈছে আৰু অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত আপুনি স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে আৰু আজি কোনো ভুল বুজাবুজি সৃষ্টি হ'বলৈও নিদিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ সমন্বয়ৰ অভাৱৰ ফলত ঘৰখনত কিছু উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাবোৰ স্থায়ী হৈ থাকিব। ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সৰু সৰু সমস্যা আজি ৰৈ থাকিব বুলি কৈছে, ৰৈ যাব বুলি কৈছে আৰু ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত লোকসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বাকী থকা ব্যক্তিগত কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ কোনো এজন পৰিয়ালৰ সদস্যৰ সাফল্যৰ বাবে আপোনাৰ ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু বাকী থকা যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আজি আপুনি সফল হোৱাৰ সম্ভাৱনা আছে। যোগাযোগৰ পৰাও কিছু সুবিধা পোৱাৰ আশা কৰা হৈছে। আপোনাৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল সুখী হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো এটা কামত সফল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু আপোনাৰ যোগাযোগৰ পৰাও কিছু সুবিধা পোৱাৰ আশা আছে বুলি কৈছে। আপোনাৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল আপোনাৰ কামত সুখী হ'ব বুলি কৈছে। অবাঞ্ছিত মানুহৰ লগত মিটিং ৰাখিলে আপোনাৰ সুনাম হেৰুৱাব পাৰে আৰু সময়ো অপচয় হ'ব। কোনোবাই হয়তো আপোনাৰ আৱেগিকতা আৰু উদাৰতাৰ সুবিধাও ল'ব পাৰে। গতিকে কাৰোবাক বিশ্বাস কৰাৰ আগতে সকলো দিশ ভালদৰে চিন্তা কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি অবাঞ্ছিত মানুহৰ লগত যদি মিটিং ৰাখে বা লগ কৰে তেন্তে আপুনি আজি সুনাম হেৰুৱাব পাৰে আৰু লগতে আপোনাৰ সময়ো অপচয় হ'ব বুলি কৈছে আৰু কোনোবাই হয়তো আপোনাৰ আৱেগিকতা আৰু উদাৰতাৰ সুবিধা ল'ব। গতিকে কাৰোবাক বিশ্বাস কৰাৰ আগতে সকলো দিশ ভালদৰে চিন্তা কৰি লওক।
প্ৰচেষ্টাই ব্যৱসায়ত সাফল্যৰ সূচনা কৰিব। আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা আপোনাৰ কামবোৰ সঠিকভাৱে কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ প্ৰচেষ্টাই ব্যৱসায় ক্ষেত্ৰখনত সাফল্যৰ সূচনা কৰিব বুলি কৈছে আৰু আপোনাৰ অক্লান্ত যি পৰিশ্ৰম আছে আৰু সামৰ্থ্য আছে তাৰ দ্বাৰা আপুনি কামবোৰ সঠিকভাৱে কৰিব পাৰিব। কমিছন আৰু বিবাহ সম্পৰ্কীয় কামত অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে যিসকলে কমিছন আৰু বীমা সম্পৰ্কীয় কামত আছে তেওঁলোকে আজি অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। স্বামী স্ত্ৰীয়ে নিজৰ কামৰ মাজত আৰু পাৰিবাৰিক বিষয়ত উপযুক্ত সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীয়ে নিজৰ মাজত পাৰিবাৰিক বিষয়ত উপযুক্ত সমন্বয় বজাই ৰখাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। নিজৰ যত্ন লওক আৰু তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। অৰ্থাৎ কৈছে যে বৰ্তমান যি বতৰৰ পৰিৱৰ্তন হৈ আছে সেই ক্ষেত্ৰত আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সুখদায়ক গ্ৰহৰ অৱস্থান ৰৈ আছে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত বিশেষ গুৰুত্ব দিয়ক। যিকোনো লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা সফল হ'ব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ গ্ৰহৰ অৱস্থান সুখদায়ক হৈ আছে বুলি কৈছে। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত বিশেষ গুৰুত্ব দিয়ক। যিকোনো লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা সফল হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু ইয়াৰ পৰা আপুনি ইতিবাচক ফলাফলো পাব। অৰ্থাৎ আজি আপুনি যিকোনো লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টাবোৰ আপোনাৰ সফল হ'ব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু তেওঁলোকে ইতিবাচক ফলাফলো লাভ কৰিব বুলি কৈছে। মনত ৰাখিব যে আনৰ বাবে আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব। অলপ স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি মনত ৰাখিব লাগিব যে আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামত কিছু বাধা আহিব। গতিকে অলপ আপুনি স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত কিছু উত্থান পতন হ'ব। অৱশ্যে আপুনি ইয়াৰ সমাধান অতি বুদ্ধিমান ৰূপে কৰিব। যিকোনো বাকী থকা কামো আজি সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কিছু উত্থান পতন দেখিব পাব। অৱশ্যে আপুনি ইয়াৰ সমাধান অতি বুদ্ধিমত্তাৰে কৰিব লাগিব আৰু যিকোনো বাকী থকা কামো আজি সম্পূৰ্ণ কৰিব পাৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজত সাৱধান হ'ব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ আমদানি ৰপ্তানি যিবোৰ ব্যৱসায় আছে সেইবোৰত আপোনাৰ কাম কাজত সাৱধান হ'ব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি মধুৰতাৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। উচ্চ ৰক্তচাপ ডায়েবেটিছ আদিৰ সমস্যাৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব। একেবাৰে অসাৱধান নহ'ব। অৰ্থাৎ কৈছে যে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে সমস্যাৰ কিছু হ'ব পাৰে। গতিকে নিয়মীয়াকৈ পৰীক্ষা আদি কৰাই থাকিব লাগিব আৰু একেবাৰে অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। আজি আপুনি আপোনাৰ প্ৰচেষ্টা ইতিবাচক ফলাফল পাব। গতিকে আপোনাৰ সকলো শক্তি আপোনাৰ কামত উৎসৰ্গা কৰক। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে বুলি কৈছে। গতিকে আজি আপুনি যি কামেই নকৰক কিয় বা যিকোনো প্ৰচেষ্টাই নকৰক কিয় আপুনি ইয়াৰ ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ সকলো শক্তি আপোনাৰ নিৰ্দিষ্ট যি কাম কৰিব ওলাইছে তাতে উৎসৰ্গা কৰক। অৰ্থনৈতিক পৰিকল্পনাক সাৰ্থক কৰি তোলাৰ এইটোৱে উপযুক্ত সময়। বিনিয়োগ সম্পৰ্কীয় কাম কাজত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অৰ্থনৈতিক যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি সাৰ্থক কৰি তোলাৰ বাবে এইটোৱে উপযুক্ত সময় বুলি কৈছে আৰু বিনিয়োগ সম্পৰ্কীয় কাম কাজত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰাৰ প্ৰয়োজন আছে। কোনো বিসংগতিৰ সৃষ্টি হ'লে ধৈৰ্য আৰু সংযম বজাই ৰাখক। উত্তেজিত আৰু আৱেগিক হোৱাটো উপযুক্ত নহ'ব। অৰ্থাৎ কৈছে যে আজি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'লে আপুনি ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব। উত্তেজিত আৰু আৱেগিক হোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব বুলি কৈছে। অভাৱনীয় খৰচ হ'ব যিয়ে বাজেটত খেলিমেলি কৰিব। অচিনাকি মানুহৰ লগত বেছিকৈ সামাজিক যোগাযোগ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু খৰচ বৃদ্ধি পাব বুলি কৈছে যাৰ ফলত আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব বুলি কৈছে আৰু অচিনাকি মানুহৰ লগত বেছিকৈ আপুনি সামাজিক যোগাযোগ নকৰাটোৱে আপোনাৰ ভাল বুলি কৈছে। যিকোনো ব্যৱসায়িক ভ্ৰমণ আজি সম্ভৱ আছে যিটো লাভজনক হ'ব। আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বজাৰত কিছু নতুন সাফল্য লাভ কৰিব। অৱশ্যে লাহে লাহে তেওঁলোকৰ ফলাফলো আপুনি লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো ব্যৱসায়িক ভ্ৰমণ সম্ভৱ আছে বুলি কৈছে আৰু যিটো লাভজনক বুলিও হ'ব।
আৰু আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বজাৰত কিছু নতুন সাফল্য আজি লাভ কৰিব পাৰিব আৰু যেটো লাভ আপোনাৰ অৱশ্যে লাহে লাহে পাব। বাহিৰৰ মানুহৰ হস্তক্ষেপে ঘৰৰ ব্যৱস্থাত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পৰা অলপ জ্ঞান থাকিলে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে ঘৰৰ পৰিৱেশ কিছু সমস্যাজনক কৰিব বুলি কৈছে আৰু এই ক্ষেত্ৰত কৈছে যে আপোনাৰ অলপ যদি জ্ঞান থাকে তেন্তে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাক গুৰুত্ব সহকাৰে লগে লগে চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে এই সমস্যা আপুনি গুৰুত্ব সহকাৰে লওক আৰু লগে লগে চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি জাতকৰ আজি পাৰস্পৰিক সম্পৰ্ক উন্নত কৰি তাত সুখ কঢ়িয়াই আনিবলৈ ভাল সময়। আপোনাৰ আচৰণ আৰু অতীতত কৰা ভুলবোৰ উন্নত কৰি আজি আপুনি নতুন শক্তিৰে ভৰপূৰ হৈ থাকিব আৰু সফলতাও লাভ কৰিব। লগতে কিছু বিশেষ কাৰ্যসূচীও থাকিব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাৰ ভাল সময়, গতিকে আপোনাৰ আচৰণ আৰু অতীতত কৰা যিবোৰ ভুল আছে সেইবোৰ আপুনি যদি উন্নত কৰে তেন্তে আপুনি আজি নতুন শক্তিৰে আৰম্ভ কৰিব পাৰিব আৰু আপুনি সফলতাও লাভ কৰিব বুলি কৈছে। ঘৰৰ আৰু কৰ্মৰ মাজত সমন্বয় বজাই ৰখাত অসুবিধা হ'ব, অসাৰ কামত অত্যাধিক সময় খৰচ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ঘৰ আৰু কৰ্মৰ মাজত সমন্বয় বজাই ৰখাত কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে আৰু লগতে কৈছে যে অসাৰ কামত অত্যাধিক সময় আজি আপোনাৰ খৰচ হ'ব। বিপদজনক কামৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম মাজতে আবদ্ধ হৈ পৰিব পাৰে। কোনো আত্মীয়ৰ লগত কাজিয়াত নপৰিব। অৰ্থাৎ কৈছে যে বিপদজনক কামৰ পৰা আপুনি আজি আঁতৰি থাকিব লাগিব, নহ'লে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম মাজতে আবদ্ধ হৈ পৰিব বুলি কৈছে আৰু কোনো আত্মীয়ৰ লগত আজি বাদ বিবাদৰো সম্ভাৱনা আছে। কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা বাধাবোৰ দূৰ হ'ব, অতিৰিক্ত কামৰ বোজা থাকিব, কিছু ইতিবাচক কাম আৰম্ভ হ'ব, সময়মতে কাম সম্পূৰ্ণ কৰা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছুদিনৰ পৰা চলি থকা ব্যৱসায়িক যিবোৰ বাধা আছিলে সেইবোৰ আজি দূৰ হ'ব বুলি কৈছে আৰু আজি আপোনাৰ অতিৰিক্ত কামৰ বোজাও থাকিব বুলি কৈছে আৰু কিছু ইতিবাচক কাম আৰম্ভ হ'ব আৰু আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ পৰিব পাৰিবাৰিক ব্যৱস্থাত। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ সৃষ্টি হ'ব বুলি কৈছে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ পৰিয়ালত পৰিব বুলি কৈছে। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আমনি কৰিব, পদ্ধতিগত ৰুটিন আৰু সুষম খাদ্য বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আমনি কৰিব বুলি কৈছে, গতিকে আপুনি পদ্ধতিগত ৰুটিন আৰু সুষম খাদ্য বজাই ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি জাতকৰ আজি ৰাজনৈতিক ব্যক্তিক লগ পোৱাটো আজি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এটা নিৰ্দিষ্ট সমস্যাৰ সমাধানো ওলাই আহিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকে ৰাজনৈতিক ব্যক্তিক পোৱা লগ উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু এটা নিৰ্দিষ্ট সমস্যাৰ সমাধানো আজি আপুনি পাব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব পাৰিব, যাৰ বাবে সম্পৰ্কত মধুৰতা থাকিব। আৰু কৈছে যে আজি আপুনি গোটেই দিনটো ব্যস্ত থকাৰ পিছতো আপোনাৰ সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু যাৰ বাবে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব বুলি কৈছে। শিশুসকলৰ যিকোনো কৃতিত্বই ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ কোনো সাফল্য বা কৃতিত্বই আপোনাৰ ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে। সময় অনুসৰি কামবোৰ সম্পূৰ্ণ কৰি থাকিব, অসাৱধানতা বা এলাহৰ বাবে কাম কাজ আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি সময় অনুসৰি আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু অসাৱধানতা বা এলাহৰ বাবে কাম কাজবোৰ আধৰুৱা হৈ থাকিব পাৰে। আনৰ কাম কাজত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক আৰু কোনো সম্পত্তি সম্পৰ্কীয় কামত কোনো কাগজ বা নথি পত্ৰ পঢ়ি নোপোৱাকৈ স্বাক্ষৰ নকৰিব। আৰু কৈছে যে আজি আপোনাৰ আনৰ কামত হস্তক্ষেপ কৰাটো আজি পৰিহাৰ কৰিব লাগিব বুলি কৈছে আৰু কোনো সম্পত্তি সম্পৰ্কীয় কামত আপুনি কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি তাৰপিছতহে স্বাক্ষৰ কৰিব। ব্যৱসায়ত আকাংক্ষিত ফলাফল পোৱাৰ আশা আছে, বহুত চেষ্টা কৰি থাকিব, প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত আকাংক্ষিত ফলাফল পোৱাৰ আশা আছে বুলি কৈছে, গতিকে বহু চেষ্টা কৰি থাকিব আৰু প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও আপুনি সতৰ্ক হ'ব লাগিব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব, বন্ধুক লগ পালে দিনটো সুখদায়ক আৰু সতেজ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব বুলি কৈছে আৰু কোনো বন্ধুক লগ পালে আপোনাৰ দিনটো
সুখদায়ক আৰু সতেজতাপূৰ্ণ হ'ব বুলি কৈছে। ঋতুভিত্তিক সমস্যা যেনে কাহ চৰ্দি আদিৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু অধিক ব্যৱহাৰ কৰিব লাগিব আৰু এটা ভাল দৈনন্দিন ৰুটিন বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি কোনো ঋতুভিত্তিক সমস্যাই দেখা দিব বুলি কৈছে, যেনে কাহ চৰ্দি আদিৰ পৰা হাত সাৰিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি কিছু কামৰ দিশত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ ওলাইছে। আপোনাৰ সন্মান আৰু প্ৰতিপত্তিও সামাজিকভাৱে বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে আজি কিছুদিনৰ পৰা কৰা কঠোৰ পৰিশ্ৰমৰ ফল আজি পাবলৈ ওলাইছে বুলি কৈছে আৰু আপোনাৰ সন্মান আৰু প্ৰতিপত্তিও সামাজিকভাৱে বৃদ্ধি পাব বুলি কৈছে। এই কৃতিত্বসমূহ অটুট ৰাখিবলৈ আপোনাৰ বাবে কোমল আৰু আদৰ্শ প্ৰকৃতিৰ হৈ থকাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে এইসমূহ কৃতিত্ব আপুনি অটুট ৰাখিবলৈ আপোনাৰ মাজত বা আপোনাৰ ভিতৰত কোমলতা আৰু আদৰ্শৰ প্ৰকৃতিৰ থকাটো জৰুৰী হ'ব। কথা বতৰা কৰোঁতে অনুপযুক্ত বা কঠোৰ শব্দ ব্যৱহাৰ নকৰিব। এই সময়ত ধৈৰ্য আৰু সংযমেৰে কটাব লাগিব। অৰ্থাৎ কৈছে যে কাৰোবাৰ লগত কথা বতৰা পাতোঁতে আপুনি অনুপযুক্ত বা কঠোৰ শব্দ ব্যৱহাৰ নকৰিব আৰু এই সময়ত আপুনি ধৈৰ্য আৰু সংযমেৰে কটাব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ কৰাটো উপযুক্ত নহ'ব। ছাত্ৰ ছাত্ৰীসকলে আজৰি সময়খিনি জ্ঞান আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব আৰু কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় খৰচ কৰাটো আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে আজৰি সময়খিনিত জ্ঞান আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন কাম ৰূপায়ণৰ সঠিক সময়। কমিশ্যন আদিৰ লগত জড়িত ব্যৱসায়ত অনুকূল চৰ্ত থাকিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন কাম ৰূপায়ণৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে আৰু কমিশ্যন আদিৰ লগত জড়িত ব্যৱসায়ত আপোনাৰ অনুকূল চৰ্ত থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক গঢ়ি উঠিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনক লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি আপোনাৰ ভাল আৰু সুষম দৈনন্দিন ৰুটিনে আপোনাক সুস্থ আৰু ফিট কৰি ৰাখিব। যোগ আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে স্বাস্থ্যৰ প্ৰতি আপোনাৰ ভাল আৰু সুষম দৈনন্দিন ৰুটিনৰ ফলত আপুনি আজি সুস্থ আৰু ফিট অনুভৱ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি যোগ আৰু ব্যায়ামক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো প্ৰয়োজনীয় হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বিশেষ কামৰ বাবে কৰা পৰিকল্পনা আজি কাৰ্যকৰী হ'ব। যদি কিছুমান অসুবিধা আহিব তথাপিও ইয়াৰ সমাধান বিচাৰি পোৱা যাব। অৰ্থাৎ কৈছে যে মীন ৰাশি জাতকৰ বাবে আজি বিশেষ কামৰ বাবে পৰিকল্পনাবোৰ কাৰ্যকৰী হ'ব বুলি কৈছে আৰু যদিও কিছু অসুবিধা আহে তথাপিও ইয়াৰ সমাধান আপুনি বিচাৰি পাব বুলি কৈছে। আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব বুলি কৈছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ইতিবাচক মনোভাৱ আছে তাৰ ফলত আপুনি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব পাৰিব বুলি কৈছে। কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে তৎক্ষণাত সমাধানৰ চেষ্টা কৰক। আৰক্ষীৰ ব্যৱস্থাও লোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি কোনো যদি বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি তৎক্ষণাত সমাধান কৰাৰ চেষ্টা কৰক বুলি কৈছে আৰু লগতে কৈছে যে আৰক্ষীৰ ব্যৱস্থাও আজি লোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। যদি কোনো পূৰ্বপুৰুষ সম্পৰ্কীয় বিষয় চলি আছে তেন্তে সিদ্ধান্তবোৰ অতি সাৱধানে লোৱাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ কৈছে যে যদি কোনো আপোনাৰ পূৰ্বপুৰুষ সম্পৰ্কীয় বিষয় চলি আছে তেন্তে আপুনি সিদ্ধান্তবোৰ অতি সাৱধানে লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছে তেন্তে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। ব্যৱসায়ৰ সাম্প্ৰতিক কাম কাজৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। যদি আপুনি নতুন ব্যৱসায়িক পৰিকল্পনাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই কামটো গুৰুত্ব সহকাৰে কৰক। অৰ্থাৎ কৈছে যে ব্যৱসায়ৰ যি সাম্প্ৰতিক কাম কাজ আছে তাৰ প্ৰতি আপুনি আজি অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে। যদি আপুনি নতুন ব্যৱসায়িক পৰিকল্পনাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই কাম আপুনি গুৰুত্ব সহকাৰে কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘৰত অত্যাধিক হস্তক্ষেপ আৰু বাধাই সদস্যসকলক খং উঠাব পাৰে। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ পৰিৱেশ আপোনাৰ সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে ঘৰত যদি আপুনি অত্যাধিক হস্তক্ষেপ বা বাধা আৰোপ কৰে তেন্তে পৰিয়ালৰ সদস্যসকলৰ আজি খং উঠিব পাৰে বুলি কৈছে। বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। অৰ্থাৎ বৰ্তমানৰ যি বতৰৰ পৰিৱেশ আছে তাৰ প্ৰতি আপুনি একেবাৰে অসাৱধান হ'ব নালাগে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থকাটোৱে ভাল হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2।
আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।